প্ৰথম কথা আমাৰ গোটেই দেশত আমাৰ যি ইণ্ডিয়া এলায়েন্স আৰু কংগ্ৰেছ দলৰ নেতৃত্বত আমি গোটেই দেশত ইণ্ডিয়া এলায়েন্সৰ আজি যে নৈতিক বিজয় হৈছে আৰু দেশৰ জনসাধাৰণৰ যিটো মত সেইটো যে ইণ্ডিয়া এলায়েন্সৰ সপক্ষে আছে সেই কথা এতিয়ালৈকে যিখিনি আমি কাউণ্টিঙৰ ফলাফল দেখিছোঁ তাৰ পৰা আমি নিশ্চিত হৈছোঁ আৰু বিজেপিৰ যিটো শ্লোগান আছিলে 400 পাৰ তেওঁলোকৰ জনপ্ৰিয়তা আৰু শ্লোগানৰ যিটো ফুপুলা স্বৰূপ সেইটো ইতিমধ্যে এক্সিট পোলৰ সৈতে সমান্তৰালভাৱে উদ্ভাসিত হৈছে তেওঁলোকৰ যিটো এটা বিভ্ৰান্ত কৰিবৰ কাৰণে মানুহক আৰু হিন্দুত্ববাদী বা ধৰ্মীয় মেৰু বিভাজনৰ যিটো ৰাজনীতি এটা উত্তৰ প্ৰদেশৰ পৰা যিটো ফলাফল আহিছে যোৰহাট আৰু ধুবুৰীৰ পৰা যিটো ফলাফল আহিছে গোটেই দেশৰ মানুহে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি ঘৃণা আৰু বিদ্বেষৰ ৰাজনীতিক পৰিত্ৰাণ দিয়াৰ যিটো সিদ্ধান্ত সেইটো আজিৰ পৰা আৰু শক্তিশালীভাৱে দেশত যে বিয়পি পৰিব সেইটো নিশ্চিত আৰু অসমৰ ক্ষেত্ৰত মই আগৰ পৰাই কৈছিলোঁ যে আমাৰ সিট বাঢ়িব ভোট বাঢ়িব এতিয়া 4টা সিটত আমি আগবাঢ়ি আছোঁ কেইটামান সিটত আমি পিছ পৰি আছোঁ কিন্তু ব্যৱধানটো যদি আপোনালোকে চাই তেতিয়া দেখিব যে আমাৰ আশা কৰা মতে ভোট যথেষ্ট বাঢ়িছে কিন্তু এটা কথা আপোনালোকে জানে যে ধনবল আৰু বাহুবল বুলি ক'লে মই পুলিচ CBI ED ইলেকশ্যন কমিশ্যন ধনবলৰ ক্ষেত্ৰত বিজেপিয়ে য'ত 100 টকা খৰচ কৰিছে তাত আমি ক'ৰবাত 10 টকা পইচাও খৰচ কৰিব পৰা নাই অসমৰ ৰাজনীতিক ইতিহাসত মই প্ৰথমগৰাকী সভাপতি যোনে ফেচবুকত ৰাজহুৱাকৈ মোৰ দলৰ নেতাকৰ্মীক ক'বলগীয়া হৈছিলে যে আমাৰ টকা পইচা নাই আপোনালোকে গাঁঠিৰ ধন ভাঙি পেলাই আমাৰ পাৰ্টিসকলৰ কাৰণে ইলেকশ্যন খেলক আমি দলৰ নেতাকৰ্মীক 21 চনত যি সহায় কৰিছোঁ তাৰ আগত যি ধৰণে আমি ইলেকশ্যন খেলিছোঁ আমি সেই ধৰণে এবাৰ ইলেকশ্যন খেলিব পৰা নাছিলোঁ তাৰ পাছতো আমাৰ দলৰ আৰু বিৰোধী ঐক্য মঞ্চ আমি বিৰোধী ঐক্য মঞ্চ গঢ়িবৰ কাৰণে যিটো চেষ্টা কৰিছিলোঁ আমি সম্পূৰ্ণ সফল নহ'লেও আমি অন্ততঃ 60-70% যি সফলতা লাভ কৰিছিলোঁ আজি মই তেখেতসকলকো এই ফলাফলৰ সম্পূৰ্ণ নহওঁতেই মই অনুভৱ যে আমাৰ সেই সিদ্ধান্তটো ভাল আছিল আৰু AIUDF দলৰ আৰু বিজেপিৰ যিটো গোপন মিত্ৰতা আৰু ৰাজ্যসভাৰ ইলেকশ্যনত ৰাষ্ট্ৰপতি ইলেকশ্যনত অসমৰ ৰাজনীতিত ৰাজনৈতিক মূল্যবোধৰ যিটো অৱক্ষয় ঘটাইছিলে বিজেপি আৰু AIUDFৰ গোপন মিত্ৰতাৰ কাৰণে যি ধৰণে MLA বিলাক কিনা বেচা হৈছিলে যি ধৰণে দলৰ নেতাবিলাক কিনা বেচা হৈছিলে অৱক্ষয়ী যিটো মূল্যবোধ তাক পুনৰুদ্ধাৰ কৰিবৰ কাৰণেও আজি অসমৰ মানুহে যোৰহাটৰ মানুহে ধুবুৰী নগাঁও কৰিমগঞ্জৰ মানুহে আৰু গোটেই অসমতে যিটো ভোট বৃদ্ধি তাৰ কৃতিত্ব আমি অসম কংগ্ৰেছে বা বিৰোধী ঐক্যই অকলে দাবী কৰিব নোৱাৰোঁ মই আগৰ পৰা আপোনালোকৰ আগত কৈছিলোঁ যে অসমৰ ৰাইজ শুই থকা সিংহ আৰু সিংহই যে আজি সাৰ পাইছে সিংহই শক্তি তীব্ৰতাৰ ৰূপত এতিয়ালৈকে ধাৰণ কৰিছে বুলি মই নকওঁ কিন্তু সিংহই যে সাৰ পাইছে কাৰণ যোৰহাটৰ সমষ্টিটোত আপোনালোকে জানে যে গোটেই চৰকাৰখনে তাত উবুৰি খাই পৰিছিলে বহুতে আনকি এনেকৈ ক'ব খোজে যে তপন গগৈ আছিলে নিমিত্ত মাত্ৰ তাত কায়ে বাক্যে মনে তাৰ আচল প্ৰাৰ্থীজন আছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৰহাটত আৰু আজমল ডাঙৰীয়াক জিকাবৰ কাৰণে কিমান পৰ্যায়লৈকে অসমৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰখনে চেষ্টা কৰিছিলে আমি আগৰ পৰাই কৈছিলোঁ যে দুটা সাম্প্ৰদায়িক শক্তিক এটা শক্তি যদি দুৰ্বল কৰিব পাৰোঁ ইটো শক্তি আপুনি দুৰ্বল হ'ব আজি সন্ধ্যালৈকে আমি নিশ্চিত হ'ম যে আজিৰ পৰা AIUDF দল ইতিহাসৰ পাতলৈ গতি কৰিব আমিও এতিয়ালৈকে আশা এৰা নাই আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতে বুলি নহয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ওলাই আছে যে চন্দ্ৰবাবু নাইডু ডাঙৰীয়া নীতিশ কুমাৰ ডাঙৰীয়া এখেতসকল সবৰে মানুহ এখেতসকল NDA নে ইণ্ডিয়াৰ খাটাংকে আপুনি এতিয়াই কৈ দিব নোৱাৰে 100 দিনৰ পাছতো এই সম্ভাৱনা থাকিব
মই ভবা নাছিলোঁ যে আজি ৰাজীৱ ভৱনত সোমাই আহোঁতে কি এটা পৰিৱেশ হ'ব। মই ভাবিছোঁ যে আমাৰ এই পৰিৱেশটো পাই আজি যোৰহাটৰ যিটো পৰিৱেশ দেখি আছোঁ, ধুবুৰী, নগাঁও, কৰিমগঞ্জত যিটো পৰিৱেশ দেখি আছোঁ, যে আমাৰ দলৰ নেতা কৰ্মীসকলৰ মনোবল যথেষ্ট আজি বৃদ্ধি পাইছে আৰু তেওঁলোকে গম পাইছে যে আপোচবিহীন ধাৰাবাহিক সংগ্ৰাম যদি ৰাইজৰ পক্ষত কৰোঁ, তে কংগ্ৰেছে আৰু বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়া আজি যিটো বিজয় 2টা ছিটত, মোদী ডাঙৰীয়াই 1.5 লাখ ভোটত লিড কৰি আছে আৰু 2টা ছিটতে ৰাহুল গান্ধী ডাঙৰীয়াই 2 লাখ 3 লাখ ভোটত আজি লিড কৰি আছে। গতিকে দেশৰ মানুহে যে এজন ভৱিষ্যতৰ বিশ্বাসযোগ্য শক্তিশালী নেতা ইতিমধ্যে চিনাক্ত কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াৰ নামত, সেইটো ইতিমধ্যে সকলোৱে বুজি পাইছে। মই এটা কথা প্ৰথমতে